আপোনালোকক দেখুৱাম সামগ্ৰী বিধানসভা সমষ্টিৰ দৃষ্টাংশ ভোটাৰ ৰাইজক আকৰ্ষণৰ বাবে সামগ্ৰীটো চলিছে বিশেষ প্ৰচেষ্টা কেনে জনপ্ৰতিনিধি বিচাৰে নৱগঠিত সামগ্ৰী সমষ্টিৰ ৰাইজে এই মুহূৰ্তত আমি দেখুৱাইছো সামগ্ৰী দৃষ্টাংশ কাৰ পক্ষত আছে আসলতে ভোটদান কৰিব কাৰ পক্ষত ভোটদান কৰিব বাজিয়া গাঁৱৰ ভোটাৰ ৰাইজে উপনিৰ্বাচনত বিধায়ক হোৱা দীপ্লু ৰঞ্জনৰ সফল নে সমষ্টিত বা দীপ্লু ৰঞ্জন শৰ্মাই সফলতাৰে কাম কৰিব পাৰিছেনে সমষ্টিটোত সেই সন্দৰ্ভত আমি জানিবলৈ এই মুহূৰ্তত সংযুক্ত হৈছো সামগ্ৰীৰ পৰা অভিজিত বৰাৰ সৈতে সমাগত ২৬ বিধানসভা নিৰ্বাচন আৰু ইতিমধ্যে যেন প্ৰতিটো সমষ্টিতে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ প্ৰতিটো ৰাজনৈতিক দলে যেন ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দলৰে প্ৰতিজন প্ৰাৰ্থিত্ব কেন্দ্ৰিক যিসকল ব্যক্তি আছে তেওঁলোকে ইতিমধ্যে ৰাইজৰ ওচৰত গৈ দেখিবলৈ পোৱা গৈছে যে ৰাইজক প্ৰতিশ্ৰুতি দিয়া দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত মই সামগ্ৰীৰ যি পুৰণা সমষ্টি এই পুৰণা সমষ্টিৰ ৰাইজৰ মাজত উপস্থিত আছো তেওঁলোকৰ পৰা কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম মই পোনে পোনে দাদা আপোনাৰ ওচৰলৈ আহিছো সামগ্ৰী সমষ্টি যেহেতু পুৰণা এটা সমষ্টি গতিকে এইবাৰ কেনে ধৰণৰ কি বিচাৰিছে আপোনালোকে চাওক যোৱা ২০০১ চনৰ পৰা ২০২৪ চনলৈকে আমাৰ এই সামগ্ৰী সমষ্টিত ৰকিবুল হুছেইনে নেতৃত্ব দি আছিলে আৰু ৰকিবুল হুছেইন যেতিয়া ধুবুৰীত নিৰ্বাচন খেলিলে লোকসভা তাৰপিছত আমাৰ এই সমষ্টিটো বাই ইলেকশ্যনত ভাৰতীয় জনতা পাৰ্টীৰ এজন যোগ্য আৰু প্ৰভাৱশালী এজন নেতা আহিছিলে প্ৰাৰ্থিত্ব দিছিলে তেখেতক আমি বিপুল ভোটত জয়যুক্ত কৰাইছিলো কৰোৱাৰ পিছত আমি এনেকুৱা এজন নেতা পাইছো যিজন MLA পাইছো যি ১৫ বছৰ মন্ত্ৰী থকাৰ পিছত আৰু ৯ বছৰ MLA থকাৰ পিছত আমাৰ এই অঞ্চলত কোনো উন্নয়ন কৰা নাছিলে ১ বছৰ MLA বনোৱাৰ পিছত আমাৰ এই আপোনালোকে চাওক এই ৰাস্তাটোত আমি বাৰিষা কালত খোজকাঢ়ি যাব পৰা নাছিলো আৰু এইটো সিজনত আমি ধূলিৰ কাৰণে যাব নাছিলো গতিকে আজি ১ বছৰত এই ৰাস্তাটো আমাৰ পকীকৰণ কৰি আছে ১ বছৰ MLA গতিকে আমি এনেকুৱা এজন প্ৰাৰ্থী বিচাৰো মাননীয় দীপ্লু ৰঞ্জন শৰ্মাৰ নিচিনা এজন প্ৰাৰ্থী বিচাৰো সামগ্ৰী সমষ্টিটোত ২৬ৰ ইলেকশ্যনৰ কাৰণে আৰু আমি তেনেকুৱা এজন প্ৰাৰ্থীক আমি জয়যুক্ত কৰাব বিচাৰিছো যিহেতু এই সমষ্টিটো পুৰণাই সামগ্ৰী সমষ্টি যথেষ্ট এটা সংখ্যালঘু এটা সমষ্টি গতিকে সংখ্যালঘু ভোট যথেষ্ট আছে তাৰ সমান্তৰালকৈ যদি আমি চাওঁ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে ইতিমধ্যে যথেষ্ট নিৰ্বাচনী প্ৰচাৰ চলাইছে গতিকে আপোনালোকে ভাবেনে যে এইবাৰ তানজিল হুছেইন জয়ী হ'ব পাৰিব বা ইয়াত যদি কোনোবা বিজেপি প্ৰাৰ্থীৰ টিকট দিয়ে বা AGP ফালৰ পৰা যদি টিকট দিয়ে কোনোবা জয়ী হ'ব পাৰিবনে নাই যদি তানজিল হুছেইন খেলে আৰু কংগ্ৰেছৰ পৰা যদি তানজিল হুছেইন খেলে তেতিয়াহ'লে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এজন সাধাৰণ কাৰ্যকৰ্তা যদি ইলেকশ্যন খেলে জিকি যাব কাৰণ তানজিল হুছেইন এটা হ'ল মানে আজি সামগ্ৰী সমষ্টিত ওলাইছে মানুহৰ মুখে মুখে যে এজন শিশু নেতা আৰু ই এজন অযোগ্য প্ৰাৰ্থী এজন পাগলৰ নিচিনা কথা ক'ব নোৱাৰে এছেম্বলিত গৈ সমষ্টিৰ উন্নয়নৰ বিষয়ে একো ক'ব নোৱাৰিব সমষ্টিৰ চুকে কোণে যাব চুক কোনটো আছে চিনি নাপায় ভালকে আৰু তেনেকুৱা এজন প্ৰাৰ্থী যদি কংগ্ৰেছৰ পৰা খেলে আমি নিশ্চিতভাৱে আমি এই ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰজোঁটৰ পৰা যিজন প্ৰাৰ্থী দিব 100% জিকিব এইটো সমষ্টিটো ইতিমধ্যে এটা চৰ্চা চলি আছে সামগ্ৰী সমষ্টি এবাৰ অগপক এৰি দিব গতিকে আপোনালোকৰ বিজেপি ফালৰ পৰা সমষ্টিটো অগপ হাতলৈ যোৱাটো বিচাৰে তাৰমানে শুনক সামগ্ৰী সমষ্টিটো এইটো আমাৰ যিটো পঞ্চায়ত বাজিয়া গাঁও পঞ্চায়ত অসম গণ পৰিষদৰ এটা আমি এসময়ত আমিও অসম গণ পৰিষদ কৰিছিলো যে সেই সময়ত আমাৰ গ্ৰাছ লেভেল এটা সংগঠন আছিলে আঞ্চলিক আছিলে যুৱ পৰিষদ আছিলে মহিলা পৰিষদ আছে কিবা পৰিষদ আছিলে কিন্তু আমাৰ এই পঞ্চায়তত অসম গণ পৰিষদৰ কোনো সংগঠন নাই আঞ্চলিক কমিটিটো নাই গতিকে অসম গণ পৰিষদৰ পৰা যদি প্ৰাৰ্থী দিয়ে তেতিয়াহ'লে আমি আৰু ধৰি লওক আৰু মানে আৰু ক'ব নোৱাৰি আৰু তেনেকুৱা আৰু মানে কাৰ্যকৰ্তা আমি দল কৰি নকৰাই হ'ব আৰু নিশ্চয় আৰু ব্যক্তি আছে কি ক'ব এবাৰ ২৬ৰ বিধানসভা নিৰ্বাচন সমাগত গতিকে এবাৰ আপোনালোকৰ মতে বিগত সময়ত কেনেধৰণৰ উন্নয়ন হ'ল আৰু বৰ্তমানৰ বিধায়কজনে কেনেধৰণৰ উন্নয়ন কৰিছে চাওক ৰকিবুল হুছেইন প্ৰায় ২৫ বছৰ কাল সামগ্ৰী সমষ্টিত ৰাজত্ব কৰিলে কিন্তু চাওক ২৫টা বছৰে কিন্তু আমাৰ যিটো এলেকা আমাৰ যিখন গাঁৱৰ কথা কৈছো এইখন গাঁৱত মই কিন্তু এদিনাখন দেখা নাই কোনোদিন আহা আমাৰ গাঁওখনত আৰু আমাৰ গাঁওখনৰ ৰাস্তা মানুহৰ ঘৰ বাৰী যিয়ে নহওক
একো এটা উন্নতি আমাৰ গাঁওখনত হোৱা নাই। আমাৰ গাঁওখন চবতকৈ চামগুৰি সমষ্টিত পিছপৰা গাঁও। মই সমষ্টিৰ কথা নকওঁ, নিজৰ গাঁওখনৰ কথাই কৈছো। আজি দীপুৰঞ্জন শৰ্মা যি এবছৰৰ কাল মাত্ৰ পাইছে, এবছৰ কালৰ ভিতৰতে আমাৰ ৰাস্তাটো চাওক, এতিয়াই দেখালে আপুনি কেমেৰাত দেখুৱাই দিলে গম পাব আমাৰ ৰাস্তাটো বৰ্তমান পকীকৰণ হৈছে। গতিকে পকীকৰণ হৈছে মানে আমাৰ গাঁওখন উন্নত হৈছে। কংগ্ৰেছৰ দিনত আমাৰ গাঁওখন যদি উন্নত হোৱা নাই, বিজেপিৰ দিনত গাঁওখন উন্নত হৈছে। আৰু দ্বিতীয় কথা হৈছে কি, আগতে IOAৰ ঘৰ আপোনালোকে চাওক, আগতে কংগ্ৰেছ কৰ্মীবিলাকহে IOA ঘৰ পায়। এতিয়া কিন্তু যে IOA ঘৰ যে চৰকাৰে দি আছে, কোনো কংগ্ৰেছ, বিজেপি, AJP, UDF বুলি কথা নাই, দুখীয়া মানুহবিলাকে চৰকাৰী অনুদান পাই আছে। গতিকে নিৰপেক্ষভাৱে যিজন চৰকাৰে চলাই আছে, সেইখন চৰকাৰকে আমি বিচাৰিছো দ্বিতীয়বাৰৰ কাৰণে। আৰু দ্বিতীয়বাৰৰ কাৰণে আকৌ আমি দীপুৰঞ্জন শৰ্মা এজন যোগ্য নেতা বুলি আমি ভাবিছো। ভাবি পেলাই আমি বিচাৰিছো যে দীপুৰঞ্জন শৰ্মাই চামগুৰি সমষ্টিত খেলিলে 100% জিকিব বুলি মই আশাবাদী। আৰু নিশ্চয়কৈ আৰু ব্যক্তি আছে, দাদা কি ক'ব এবাৰ কেনেকুৱা আপোনালোকে বিগত সময়ত এই সমষ্টিটোত কেনেধৰণৰ উন্নয়ন হ'ল, আৰু যিহেতু নিৰ্বাচন আহি আছে, আপোনালোকক প্ৰতিগৰাকী ৰাজনৈতিক নেতাই প্ৰতিশ্ৰুতি দিব ইটো কৰিম সিটো কৰিম, আপোনালোকৰ গাঁওখন উন্নয়ন কৰিম। গতিকে এই কি ক'ব, কেনেকুৱা প্ৰাৰ্থী বিচাৰে আপোনালোকে এইবাৰ? আমাৰ মুখ্যমন্ত্ৰী যোনবিলাক মানে কথা আঁচনিৰ কথা কৈ আছে, অৰুণোদয় কয়, লাখপাতি বাইদেউ আঁচনি কয়, অনুদান ঘৰ কয়, কংগ্ৰেছ আৰু বিজেপি বুলি নাই, চবকে দিছে। সেইটো হিচাপত আমাৰ মানে কথা হলে বিজেপি জিকিব লগা, এইটো 100 ভিতৰত 100 বুজিছে। আমাৰ মুখ্যমন্ত্ৰী যি কৈ আছে সেইটো মানে কথা হল কি কৰি আছে। আমাৰ মুখ্যমন্ত্ৰীয়ে কেতিয়াতো কোৱা নাই বোলে কংগ্ৰেছ আৰু বিজেপি বুলি কোৱা নাই, চবকে দি আছে। এতিয়া গাঁৱৰ হিন্দু মুছলিম আৰু মানে কথা হল কি, এইটো চাওক, যোনে বেয়া কৰে তো বেয়াটো কবই লাগিব। এতিয়া কোনোবাই যিটো মানে চৰকাৰী মাটিত বহি আছে, সেইটো মাটিতো মানে কথা হল কি চৰকাৰে নিবই না। সেইটো হিন্দু আৰু মুছলিম বুলি কথা নাই। আমাৰতো মানে কথা হল এবছৰ ধৰি আমাৰ দীপুৰঞ্জন শৰ্মা ছাৰে আছে, সেইজনৰ মানে কথা হল আমি বিচাৰিছো, আমাৰ ৰাইজৰ দাবী, সেইজনলৈ আমাৰ বেছি ভাল হয়। আৰু তাৰ বাহিৰে যদি তেওঁ বেলেগ প্ৰাৰ্থী ইয়াত যদি দিয়ে, কি ক'ব আপোনালোকে তেতিয়া? তেতিয়াতো ধৰ দলে যিটো মানে কথা হল কি যাক ভাল বেছি বুজে, কিয় মুৰব্বীটো আৰু মানুহ আছে, সেইজনে যদি দিয়ে তেতিয়াহ'লে নিশ্চয় আমি মানে কথা হল পদুম ফুলৰ তলতেই মানে থাকি পেলাই আমি দলটো মানে কথা হল আগুৱাই যাম। আপোনালোকে কংগ্ৰেছক আদৰি নলয় নেকি? নাই, কংগ্ৰেছক আমাৰ এইটো প্ৰশ্নই নাহে। কংগ্ৰেছৰ মানে কথা হল কি সিহঁতে মানে কথা হল নিজৰ মানে কথা হল কি পৰিয়াল ৰাজনীতি, কেণ্ডিডেট ৰাজনীতি কৰে, সিহঁতৰ লগত আমি নাথাকো। চামগুৰি সমষ্টিত তানজিল হুছেইনে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। চলালে কি হব, সিটো মানে কথা হল আগতেও জিৰো হৈছে, এতিয়াও জিৰো হব। নিশ্চয়কৈ বিশেষকৈ ক'ব লাগিব যে ইতিমধ্যে মই চামগুৰিৰ পুৰণা সমষ্টিৰ ৰাইজৰ মতামত ইতিমধ্যে শুনালো, আৰু চামগুৰিৰ যি সমষ্টি, পুৰণা সমষ্টি যিসকল ৰাইজে ইতিমধ্যে বিগত 30 বছৰ বা 25 বছৰ যিসমূহ উন্নয়ন হোৱা নাছিল ৰকিবুল হুছেইনৰ নেতৃত্বত, কিন্তু সেই সমষ্টিসমূহত প্ৰায় এটা বছৰে ইতিমধ্যে বিধায়ক দীপুৰঞ্জন শৰ্মাই যথেষ্ট উন্নয়ন কৰিছে বুলি ৰাইজে ইতিমধ্যে কৈছে। গতিকে পুনৰবাৰ এই সমষ্টিটোত দীপুৰঞ্জন শৰ্মাই প্ৰতিদ্বন্দ্বিতা